পঞ্চায়তৰ মঙলবৰীয়া এটা উল্লেখযোগ্য অঞ্চল। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ বসতি স্থান এই মঙলবৰীয়া। কিন্তু মঙলবৰীয়াত আজি ইয়াত আমাৰ যিটো চাফাই অভিযান আচলতে পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ আৰু বৃক্ষৰোপণৰ জৰিয়তে সেউজী কৰাৰ যিটো পৰিকল্পনা, ইয়াত বিশেষকৈ আজি মই দেখি বৰ ভাল পাইছোঁ যে আমাৰ জ্যেষ্ঠসকলৰ লগতে আমাৰ নতুন যিখিনি ভোটাৰ কনিষ্ঠসকলো ওলাই আহিছে, তেওঁলোকে সহযোগিতা কৰিছে। আচলতে সোণত সুৱগা হৈছে বুলি ক'ব লাগে আজি এই অনুষ্ঠানটো, যে নতুন প্ৰজন্ম আৰু আমাৰ যিখিনি মানুহ ইয়াত ইমান দিনে দলীয় সতীৰ্থ হিচাপে কাম কৰি আছে, তেওঁলোকৰ লগত যি একেকাৰ হৈ গৈছে। গতিকে এই কথাটো নিশ্চিততে মঙলবৰীয়াৰ এটা আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা যাব। মঙলবৰীয়াৰ ল'ৰা ছোৱালীৰ যিবিলাক প্ৰতিভা আছে, খেলা ধূলা, এতিয়া ফুটবল প্ৰশিক্ষণ ইয়াত হ'ব 15 দিনীয়া। ইয়াত ভাল ফুটবল খেল অনুষ্ঠিত হ'ব। গতিকে ইয়াৰ দ্বাৰা যে ফুটবল ভাল প্লেয়াৰ যে ওলাব সেইটো কথা নিশ্চিত। আৰু লগে লগে ইয়াত অন্যান্য খেলা ধূলা আৰু ময়ো সন্তুষ্টি প্ৰকাশ কৰিছোঁ যে এই মঙলবৰীয়া ফিল্ডখনত আমি মিনি ষ্টেডিয়াম, যিটো আচলতে গ্ৰীণ গেলাৰীলৈকে হ'ব, 37 লাখ টকাৰ অসম চৰকাৰে এটা আছে, সেই স্কিমটো আমি ইয়াত দিয়াৰ সিদ্ধান্ত লৈছোঁ। গতিকে সেই কামখিনিও ইয়াত আৰম্ভ হ'ব। আৰু ইতিমধ্যে আমাৰ MGNৰেগাত এটা পইচা ধৰাই আছে, সেই পইচাৰো আমাৰ কাম আৰম্ভ হ'ব। আজি ইয়াত ৰাজহ চক্ৰ বিষয়ে ৰাইজৰ আবেদন মৰ্মে ইয়ালৈ আহিছিলে। তেওঁ এই মাটিখিনি যদি বেদখল হৈছে সেইখিনি চোৱা চিতা কৰি ৰাইজৰ লগত আলোচনা কৰি এই ফিল্ডখনৰ সীমা নিৰ্ধাৰণ কৰি দিব। আৰু মই ভাবোঁ যে এইখন এখন ভাল ফিল্ড, খেলা ফিল্ড আমাৰ ল'ৰা ছোৱালীয়ে পাবলৈ সক্ষম হ'ব। আৰু ইয়াত যিহেতু আমাৰ পঞ্চায়তী ৰাজ ব্যৱস্থাটোত নতুন আমাৰ জিলা পৰিষদ হৈছে, নতুন পঞ্চায়তৰ প্ৰেচিডেণ্ট হৈছে, তেওঁলোক এটা নতুন উদ্যমৰে, কাউন্সিলৰ ৱাৰ্ড মেম্বাৰ সকলো হৈছে, যে নতুন উদ্যমৰে কাম কৰাৰ এটা তেওঁলোকৰ ইচ্ছা আছে। গতিকে ৰাইজে খালি আশীৰ্বাদ দিব লাগে, সহযোগিতা কৰিব লাগে, তেওঁলোকক পথ দেখুৱাব লাগে আৰু এওঁলোকৰ সহযোগক, কাৰণ এওঁলোকতো 5 বছৰৰ কাৰণে নিৰ্বাচিত হ'লেই। আমাৰ কেন্দ্ৰীয় চৰকাৰ আঁচনি আছে, ৰাজ্য চৰকাৰ আঁচনি আছে, পঞ্চায়তী ৰাজ ব্যৱস্থাৰ জৰিয়তেও যথেষ্ট টকা পইচা পাব, বা ব্যক্তিগতভাৱে যিখিনি সা সুবিধা দুখীয়া নিচলা মানুহক দিব লাগে সেইখিনিও দিব। PMY ঘৰ যিখিনি আমি 3000 অলপ দিন আগতে দিলোঁ, নৱেম্বৰত আকৌ 4000 ঘৰ আমি সমষ্টিত দিম। অৰুণোদয় তেনেকৈ আমি আৰু দিছোঁ, 10 তাৰিখে আৰু সোমাব, আৰু নৱেম্বৰত আকৌ 4000 সোমাব। গতিকে মানুহৰো অভাৱ, PM কিষাণৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডৰ পৰা সকলোখিনিয়ে হ'ব। খালি এই যে পৰিৱেশটো আজি খুব সুন্দৰ পৰিৱেশ, মই কৈছোঁ যে 24 বছৰীয়া মই বিধায়কৰ কাৰ্যকালত আজি যিটো পৰিৱেশ এই মঙলবৰীয়াত আটাইতকৈ সন্তুষ্টিৰ পৰিৱেশ, আৰু এই পৰিৱেশে জেগাটোক আগুৱাই নিব। মই ৰাইজলৈ বিশেষভাৱে ধন্যবাদ জনাইছোঁ। শৰীৰ চৰ্চা কেন্দ্ৰ হ'ব ইয়াত। আমি চাইছোঁ ইয়াত জেগা তেগা গোটেইখিনি ঠিক কৰিবলৈ চাইছোঁ। ইয়াত বেদখল কেনেকৈ হৈছে মই শুনিছোঁ। ইয়াত কোনোবা অৰুণাচলৰ পৰা মানুহ আহিও ঘৰ বনাইছে, কিবা কৰিছে। আচলতে সেইটো কিমান লিগেল কাগজ পাতি আছে সেইবিলাক চোৱা যাব, সেইখিনি চাই আমি ব্যৱস্থা গ্ৰহণ কৰিম।